নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ বৰা ৰিচাৰ্চ চেণ্টাৰলৈ। বৰা ৰিচাৰ্চ চেণ্টাৰে আজি আকৌ এবাৰ আপোনালোকৰ বাবে লৈ আহিছে এটা নতুন ভিডিঅ'। আজি ভিডিঅ'ৰ টপিকটো হৈছে ভেণ্টাৰা জু। ভেণ্টাৰা নামটো আপোনালোকে শুনা পাইছে নিশ্চয়। ভেণ্টাৰা এখন জু হয়, এখন জু বুলি কৈ আছোঁ। বহুতো ইম্পৰ্টেণ্ট জু হয়। মাজতে আমি নিউজত দেখিবলৈ বা শুনিবলৈ পাইছিলোঁ যে মুকেশ আম্বানীয়ে অসমৰ পৰা গড় কিনিছে, হৰিণা কিনিছে বা বিভিন্ন ধৰণৰ বস্তু অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ক্ৰয় কৰি লৈ গৈছে। তাৰ বিনিময়ত তেওঁ টকাও দিছে অসম চৰকাৰক। লগতে কেইখনমান ইলেক্ট্ৰিক গাড়ীও দিছে, যিকেইখনত উঠি পেলাই আমাৰ অসমৰ যি মন্ত্ৰী বিষয়া আছে তেওঁলোকে সৰু ল'ৰা ছোৱালীৰ নিচিনা হাঁহি ধেমালি কৰি ঘূৰি ফুৰিছিল। পখিলা লগাই পখিলাই পাখি মেলি যেনেদৰে উৰে বতাহত, তেনেকুৱা ধৰণৰ তেওঁলোকো সেই সৰু পুতলাকেইখন পাই পেলাই উমলি জামলি ঘূৰি ফুৰিছিল। বাৰু যি কি নহওক, আমি এই ঘটনাটোৰ বিষয়ে ভালদৰে ৰিচাৰ্চ কৰিলোঁ। সেই নিউজটো যেতিয়া আমি পাই পেলাই আমি ৰিচাৰ্চ কৰিলোঁ। বৰা ৰিচাৰ্চ চেণ্টাৰে ৰিচাৰ্চ কৰিছে বন্ধুসকল। কথাটো গুৰুত্বপূৰ্ণভাৱে ল'ব যে বৰা ৰিচাৰ্চ চেণ্টাৰে ৰিচাৰ্চ কৰিছে যে অসমৰ পৰা যিবিলাক গড় লৈ গৈছে, সেই গড়